শ্ৰী ভাগ্ৰামা মহিলাৰী মহোদয়কো মই ধন্যবাদ জনাইছোঁ, অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। কালি আহি তেওঁ নিজে ব্যক্তিগতভাৱে মোক লগ কৰিছে, জুবিন ক্ষেত্ৰ প্ৰকল্পৰ কথা তেওঁ পাতিছে আৰু ইয়াত বহুত ভাল কাম হৈ আছে। জুবিনকো অমৰ কৰি ৰাখিবলৈ যি মই প্ৰচেষ্টা দেখিছোঁ আৰু সকলোৱে যেনেকৈ নিজৰ অন্তৰত ধাৰণ কৰি জুবিনক ৰাখিছে, মই সেই ক্ষেত্ৰত মই আজি চকু পানী বোৱাই সেইকাৰণে কথা ক'ব বিচৰা নাই। মই আৱেগিক হৈছোঁ যদিও মই কৃতজ্ঞ হৈ আপোনালোকৰ প্ৰতি অতি সুখেৰে মই এই কথাটো মনত এটা বিশ্বাস আৰু আনন্দলৈ মই যাব বিচাৰিছোঁ ইয়াৰ পৰা, কাৰণ আজি ঘূৰি যাম। কিন্তু মই জুবিন ইয়াতো একদম সমানে জীয়াই আছে ভালকৈ আপোনালোকৰ সকলোৰে প্ৰাণত। তেওঁ সদায় এনেদৰে অমৰ হৈ থাকক, আপোনালোকেও ৰাখক আৰু আমি সদায় এনেদৰে এটা পৰিয়াল হৈ থাকোঁ। সেইটোৱে। আপোনাক প্ৰফেশ্যনত বহুত গেপ আমি দেখিবলৈ পোৱা গৈছোঁ, আপোনাৰ মানসিক যিটো অৱস্থা কাৰণে গেপ দেখিবলৈ পোৱা গৈছে, কিন্তু কোকৰাঝাৰত খুব ধুনীয়াকৈ আপোনাৰ প্ৰফেশ্যনত পুনৰ অহা আমি দেখিলোঁ। হয়, কামৰ মাজত থাকিলে বস্তু ভালেই লাগে সদায়, আৰু সেইটো যিহেতু মোৰ এটা মোৰ নিচাও আৰু মই কৰি ভাল পাওঁ নিজৰ কামটো। জুবিনেও সদায় বিচাৰিছিলে যে মই ভালকৈ কাম কৰি যাওঁ সদায়। তেওঁ বহুত অনুপ্ৰেৰণা দিছে। মই নিজে হয়তো এনেকৈ ওলাই আহিব নোৱাৰিলোহেঁতেন, তেওঁ মোক আজি তেওঁৰ লগত 30টা বছৰ মই কটাইছোঁ, বিয়া হোৱাৰ পিছৰ পৰা প্ৰায় 23টা বছৰ। তেওঁৰ অনুপ্ৰেৰণাতে মই আজি যি কৰিব পাৰিছোঁ, এটা খোজ আগবঢ়াই যদি পাৰিছোঁ, তেওঁৰ অনুপ্ৰেৰণাতে মই পাৰিছোঁ আৰু তেনেদৰে মই কৰি যাব বিচাৰোঁ। মানসিকভাৱে মই ভাগি পৰিছোঁ হয় বহুত ক্ষেত্ৰত, কিন্তু বাৰে বাৰে মই উঠিবলৈ চেষ্টা কৰিছোঁ তেওঁৰে অনুপ্ৰেৰণাত আৰু আপোনালোকৰ মৰম আশীৰ্বাদত। আপোনালোকে যদি মোক এনেদৰে সদায় উৎসাহ দি থাকে, মৰম প্ৰেৰণা দি থাকে, মই নিশ্চয় আকৌ কাম কৰিবলৈ সেইখিনি মই শক্তি পাম নিজৰ ভিতৰত। ধন্যবাদ, বহুত বহুত ধন্যবাদ। Hello.